আগতে মানুহে খুটা কম্বলৰ বাবে বিক্ৰী গৈছিল, আজিকালি মানুহবিলাকে 1000-1500 টকাৰ বাবে বিক্ৰী যায়। পাৰ্থক্য একো নাই। আৰু দুখ এই চৰকাৰখনৰ নহয়, দুখ হৈছে আমাৰ অসমৰ ৰাইজৰ। কিয় খুটা কম্বল বা 1000-1200 টকাৰ কাৰণে বিক্ৰী কৰি দিয়ে? আপোনালোকক বিচাৰ বিবেচনা কৰিব পৰা এইটো আছে নাই? যদি আছে তেনেহ'লে সেইটো সঠিক ব্যৱহাৰ কিয় কৰিব নোৱাৰে? 1000-1500 টকাৰ কাৰণে আপোনালোকে বিক্ৰী যাব, তাৰপিছত নানান ধৰণৰ সমস্যা ওলালে আপোনালোকে ক'ব চৰকাৰখন আমুক, চৰকাৰখন তামুক। সেই চৰকাৰখনক ভোট কোনে দিছিল? আপোনালোকে দিছিল। চৰকাৰখনক ভোট দিবলৈ আপোনালোকক বাধ্য কৰোৱা নাই, আপোনালোকে বাধ্য হৈছিল, কাৰণ চৰকাৰখনৰ পৰা আপোনালোকে খাই থৈ দিছে। 1000-1500 টকালৈ ঘোষ দিছে। এতিয়া যদি চৰকাৰখনে 1000-1500 টকা আপোনাক দিছে, ভাবি চাওক তেওঁলোকে কিমান কোটি টকা অসমৰ জনসাধাৰণক দিছে কেৱল ভোটৰ বাবে। আৰু ভোট পোৱাৰ পিছত তেওঁলোকে নিজৰ মৰ্জি মতে কৰিবই। আপোনালোকে ৰখাবলৈ কোন? আপোনালোকেতো নিজে ভোট দিয়া নাই, টকাৰ বিনিময়ত ভোট দিছে। এতিয়া পস্তাওক। সেনেকে আগতেও পস্তাই আছে, তাৰ পিছতো আপোনালোকৰ লাজ নাই। এতিয়া আকৌ 1000-1500 আৰু আঁচনিবিলাকৰ কাৰণে বিক্ৰী গৈছে। যাওক, পিছত অসমৰ যিবিলাক সমস্যা আছে তাৰ বাবে কিন্তু চৰকাৰখনক দুখ নিদিব। আপোনালোকৰ বাবে অসমখন আজি তাৰিখৰ ৰখাতলৈ গৈছে, আৰু যদি অসমখন কেনেবাকৈ ধ্বংস হয় তাৰ কাৰণ আপোনালোকে হ'ব।